মই প্ৰথমে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। আজি এখন সংবাদ মেল দিয়াৰ আগতে মই পৰিচয় কৰাই দিছোঁ। মোৰ লগত আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি এয়া দাদুল বৰকটকী ডাঙৰীয়া, আৰু আমাৰ লগতে এয়া পৌৰসভাৰ আমাৰ বিশ্বনাথ পৌৰ ব্লকৰ সভাপতি জ্যোতিষ ডেকা ডাঙৰীয়া, আৰু আমাৰ মিডিয়া সেলৰ কোঅৰ্ডিনেটৰ মন চেত্ৰী ডাঙৰীয়া, ডিষ্ট্ৰিক্ট অফিচিয়েলৰ সভাপতি শোণিতপুৰৰ ডিষ্ট্ৰিক্টৰ OBC সেলৰ সভাপতি মুকুন্দ নাথ। এইখিনি আমাৰ আমি আজি সংবাদ মেলখন আপোনালোকক মাতিবলগীয়া হ'ল কাৰণ হ'ল কি, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি পৰহি তেখেতে এটা বক্তব্য ৰাখিছে আমাৰ প্ৰাৰ্থীজনৰ ওপৰত। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু ডাঙৰীয়াৰ বিষয়ে তেখেতে কৈছে যে তেওঁকতো বোলে এটা ফোনতে বিজেপিলৈ লৈ যাব পাৰিব। এইটো এটা আমাৰ গাত লাগিছে এই কথাটো, কাৰণ আমাৰ কংগ্ৰেছ দলটো এই আজি নতুনকৈ জন্ম হোৱা দল নহয়। সকলোৱে জানে ইয়াৰ এটা হিষ্ট্ৰী আছে, বুৰঞ্জী আছে। কংগ্ৰেছ দলটো পাবত গজা দলো নহয়। আমি বহুত দল দেখিছোঁ। বিজেপিয়ে আজি যেনেধৰণে শাসন চলাইছে, আৰু এই শাসনৰ মাজতে যিবিলাক গণতান্ত্ৰিক অধিকাৰ মানুহৰ সেইবিলাকো খৰ্ব কৰিছে, আৰু মুখ্যমন্ত্ৰী এজনৰ মুখত এই কথাবিলাক আচলতে শোভা নাপায়। আমি বহুতো মুখ্যমন্ত্ৰী পাইছোঁ। আমি শৰৎ সিংহদেৱক পাইছোঁ, বিমলা প্ৰসাদ চলিহাক পাইছোঁ। আমি তাৰপিছতে অসমৰ সকলোবিলাক মুখ্যমন্ত্ৰী তেতিয়াৰ পৰা আজি পৰ্যন্তলৈকে যিমানখিনি মুখ্যমন্ত্ৰী পাইছোঁ, এইগৰাকী মুখ্যমন্ত্ৰীৰ নিচিনা ভাষণ আমি দেখা নাই। কিবা তুলুঙা মন্তব্য কৰি থাকে। আজি নিৰ্বাচনৰ সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক কেনেকৈ এটা ফোনত লৈ যাব। তেওঁ সেইটো অভিজ্ঞতা আছে, মানে তেওঁ ঘোঁৰা কিনা বেচা কৰাৰ অভিজ্ঞতা আগৰে পৰাই আছে। কংগ্ৰেছ দলত তেখেতে মন্ত্ৰী হৈ থকাৰ সময়ত তেনেকুৱা আমাৰ ৰাজ্যসভাত ঘোঁৰা বেচা কিনা কৰাত তেখেতে অৰিহণা যোগাইছিলে। সেই শিক্ষাটো তেখেতে এতিয়ালৈকে এৰিব পৰা নাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতো। আৰু তেখেতে এনেধৰণৰ মন্তব্যবিলাকে আমাক অলপ দুখ দিয়ে, আঘাত দিয়ে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনক তেখেতে মানে কুলসিত কৰিছে যিকোনো মন্তব্য কৰি। আৰু আমাৰ গাত লাগিছে এই কাৰণেই যে আমি জিলা কংগ্ৰেছৰ সভাপতি দুজনে দুইখন জিলাতে আমি যেনেধৰণে কাম কৰি পেলাই সংগঠন শক্তিশালী কৰি আছোঁ, আৰু আমাৰ প্ৰাৰ্থীগৰাকী এজন দুখীয়া হ'ব পাৰে প্ৰাৰ্থীগৰাকী, কিন্তু দুখীয়া প্ৰাৰ্থীৰ কি প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই নেকি ভাৰতবৰ্ষত? তেওঁ প্ৰাৰ্থীগৰাকীক আমি দুখীয়া প্ৰাৰ্থী এগৰাকীক দিলোঁ কাৰণত চাহ জনগোষ্ঠীৰ এজন প্ৰাৰ্থীক দিলোঁ বুলিবলৈ তেওঁ এটা ফোনতে লৈ গুচি যাব। এইবিলাক কথা আমি অত্যন্ত দুখ পাইছোঁ, আৰু মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছোঁ ভৱিষ্যতে এনেকুৱা তুলুঙা মন্তব্যবিলাকৰ পৰা বিৰত থাকিবলৈ। তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁলোকৰ প্ৰাৰ্থীসকলৰ যোগ্যতা অনুযায়ী বা কি কৰ্ম কৰিছে এইবিলাকৰ ওপৰত মন্তব্য কৰিব লাগে। জিকা হৰাটো প্ৰত্যেক দলতে আছে। এখন খেল খেলিলে দুটা পাৰ্টি কেতিয়াও নিজিকে, এটা পাৰ্টি জিকিবই। কোন জিকিব ৰাইজে নিৰ্ণয় কৰিব। তাৰ আগতে প্ৰাৰ্থীজনৰ নিৰ্বাচন নমিনেশ্যন মাত্ৰ দিছে, স্ক্ৰুটিনি হ'বলৈ বাকী আছে। এতিয়া তাৰ আগতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ফোনত তেওঁক লৈ গুচি যাব। তাৰমানে তেওঁ ভয় খাইছে আমাৰ প্ৰাৰ্থীগৰাকীৰ ওপৰত, গতিকে তেওঁক নিয়াৰ কথা কৈছে, কেনেকৈ নিব পাৰে। আৰু এই মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী গাদীত বহিছে তেতিয়াৰ পৰা খালি এই ধৰণৰ কামবিলাকেই কৰি আছে। কেনেকৈ কংগ্ৰেছটো ভাঙি পেলাই ধ্বংস কৰিব পাৰে। কিন্তু যি কংগ্ৰেছে তেওঁক অ আ ক খ শিকালে, যি কংগ্ৰেছৰ পৰা তেখেতে অ আ ক খ শিকিলে,
ৰাজনীতি তেওঁ গোটেই বস্তুটো শিকিলে। সেই সময়ত তৰুণ গগৈদেৱে তেখেতক নিজৰ পুত্ৰ হিচাপে জ্ঞান কৰি যেনেধৰণে কাম কৰিবলৈ দিছিলে দায়িত্ব, তেওঁ কংগ্ৰেছ দলক কি ধৰণে প্ৰতাৰণা কৰি গুচি গৈছে অসমৰ ৰাইজে কিন্তু দেখিছে। আজি তেওঁ অসমত এজন বহুত একেবাৰে পৰাক্ৰমী মুখ্যমন্ত্ৰী এনেকুৱাকে দেখুৱাবলৈ যায়। মই কৈছো যে ক্ষমতাত নাথাকিলে তেওঁ কোনে চিনি পালেহেঁতেন। আজি যদি তেখেতে কংগ্ৰেছ দলত তেওঁক নললেহেঁতেন, তেওঁ যদি MLA নহলহেঁতেন, মন্ত্ৰী নহলহেঁতেন, কেইজনে চিনি পালেহেঁতেন তেওঁ? আজি মই 85 চনৰ পৰা টিকট বিচাৰি আছো, কিবা কাৰণত মই পোৱা নাই। মই যদি পাই পেলাই MLA হলোহেঁতেন বা মন্ত্ৰী হলহেঁতেন, মুখ্যমন্ত্ৰী হলহেঁতেন, তেওঁতকে ভাল কাম কৰি দেখুৱাই দিলোহেঁতেন। আজি ক্ষমতাত আছে কাৰণে বাহাদুৰিবিলাক মাৰি আছে। গতিকে তেনেধৰণৰ কথা নকবৰ কাৰণে ভৱিষ্যতলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সতৰ্ক কৰি দিছো, নিজৰ কৰ্মৰ ওপৰত, তেওঁ উন্নয়নৰ ওপৰত কথা কওক। আজি কি কি ভাল কাম কৰিছে কওক, আমি বিৰোধী দলে কি কি বেয়া কাম কৰিছে আমি তাৰ খতিয়ান ৰাইজক দিম। ভাল কাম কেনেকৈ কি কৰিছে তেওঁলোকক কওক, ভাল কাম কৰিলে আমি মনে মনে থাকিম। সেইবিলাক কবলৈ নাযায়। আজি দেশখনক ৰসাতললৈ গুৱাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, এফালে আপোনাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। খালি ধাৰ আৰু মিছা কথাত এই চৰকাৰ দুখন, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ চলি আছে। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ দিলীপ বৰা ডাঙৰীয়াই গোটেই কথাখিনি আপোনালোক কৈছে যে আমি আজি এটা বিশেষ কথাৰ কাৰণে মূলতঃ কথা হ'ল মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো টুলুঙা মন্তব্য, সেই মন্তব্যৰ কাৰণে আমি আজি এই প্ৰেছ মিটখন দিবলগীয়া হ'ল। আপোনালোকে জানে যে আমি এইবাৰ শোণিতপুৰ জিলাৰ 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিত আমাৰ কংগ্ৰেছ দলে আমাৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ এগৰাকী চাহ জনগোষ্ঠীৰ জন্মগ্ৰহণ কৰা আদিবাসী নেতা প্ৰেমলাল কুঞ্জু ডাঙৰীয়া। প্ৰেমলাল কুঞ্জু ডাঙৰীয়া বুলি ক'লে হয়তো আপোনালোকেও জানে যে শোণিতপুৰ জিলাতে এটা পৰিচিত নাম, যিগৰাকী নেতা বুলি আমি এইকাৰণে কৈছোঁ, এতিয়া নেতালৈ পৰিণত হৈছে, যিগৰাকী যুৱকে নিজৰ উপাৰ্জিত ধনেৰে ৰাইজৰ সেৱা কৰি আহিছে, গৰীবক সহায় কৰি আহিছে আৰু বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ আছে আৰু তেখেত আজি গৰীবৰ বন্ধু হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু সেইগৰাকী নেতা আপোনালোকে জানে, আমাৰ যিগৰাকী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ তেওঁ বৰগাং তেখেতৰ ঘৰ, আৰু অতি কষ্টৰ মাজেৰে এটা অসমীয়া পৰিয়ালত ডাঙৰ দীঘল হৈ অসমীয়া কলা সংস্কৃতি শিকি পেলাই তেখেতে নিজক প্ৰতিষ্ঠিত কৰিছে আজি সমাজত। আৰু সেইকাৰণে এই প্ৰাৰ্থীগৰাকীক এইবাৰ আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমি এইখিনিতেই AICC আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি দুইখন জিলা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, এনেগৰাকী বলিষ্ঠ আৰু সত্য নিষ্ঠাৰে কাম কৰা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে। এতিয়া এটা কথা চাওক যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই 22 তাৰিখে তেখেতৰ নমিনেশ্যন দিলে আৰু প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই নমিনেশ্যন দিয়াৰ পাছ মুহূৰ্ততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ ঘৰলৈ আহি পেলাই তেখেতে এটা টুলুঙা মন্তব্য দিছে যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়াক এটা ফোনত মই তেখেতক ক'লে গুচি আহিলোঁ। আমি লক্ষ্য কৰিছোঁ ইয়াৰ আগতো ৰঞ্জিত দত্ত ডাঙৰীয়াই কৈছে যে প্ৰেমলাল কুঞ্জু ডাঙৰীয়া এটা সাধাৰণ পৰিয়ালৰ ঘৰৰ ল'ৰা আৰু তেওঁৰ টকা পইচা ইমান নাই, আৰু বিজেপি কৰ্মীবিলাকেতো প্ৰচাৰ কৰিছে যে দুখীয়া এটা ল'ৰা। এতিয়া আমাৰ কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি যে এগৰাকী দুখীয়া চাহ জনগোষ্ঠীৰ ল'ৰা হোৱাৰ কাৰণে তেখেতৰ কোনো মান সন্মান নাই, তেখেতে এটা ফোনত দৌৰি যাব মুখ্যমন্ত্ৰীৰ কথাত? এই কথাখিনি ভাবিছে নেকি তেখেতে কি ভাবিছে নেকি যে আদিবাসী ঘৰত জন্মগ্ৰহণ কৰিলে যে পইচা দি কিনিব পাৰিব? এই কথাখিনি তেখেতে ভাবিছে নেকি? সেই প্ৰশ্নটো আজি আমাৰ মাজলৈ আহিছে। সেইকাৰণে আজি এইখন মঞ্চৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আপোনাৰ দৰে সকলো ব্যক্তি নহয়, আপুনি ভাবি নল'ব যে আপোনাৰ দৰে সকলো ব্যক্তি নহয়, কাৰণ প্ৰেমলাল কুঞ্জু ডাঙৰীয়াই অশেষ কষ্ট কৰি আজি তেখেতৰ সাধনাৰ ফলত আজি তেখেতে প্ৰাৰ্থিত্ব পাইছে। আজি 25 বছৰে তেখেতে আবেদন কৰি প্ৰাৰ্থিত্ব পোৱা নাই, সেই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে। কাৰণ তেওঁলোকে সেই সময়ত এই প্ৰেমলাল কুঞ্জু ডাঙৰীয়াৰ প্ৰাৰ্থিত্ব বিচাৰোতে তেখেতৰ লগত থকা এটা পোহনীয়া যিগৰাকী ব্যক্তি আছে পল্লৱলোচন দাস ডাঙৰীয়া, তেখেতকে তাত প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰেমলাল কুঞ্জুৰ নিচিনা সৎ আৰু নিতা ব্যক্তিসকলক তেখেতে আঘাত কৰি আহিছে বাৰে বাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ
যে আপুনি আপোনাৰ দৰে নিজকে ভাবি নল'ব। আৰু প্ৰেমলাল গুঞ্জু ডাঙৰীয়া এনেকুৱা ব্যক্তি নহয় যি নিজে খোৱা ভাতখনত নিজে থোৱা ব্যক্তি নহয় প্ৰেমলাল গুঞ্জু ডাঙৰীয়া। সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবি লোৱা ভাল যে যিগৰাকী ব্যক্তিয়ে নিজৰ থালত খাই নিজে থোৱাই তেনেকুৱা ব্যক্তি নহয় প্ৰেমলাল গুঞ্জু ডাঙৰীয়া। সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবি লোৱা ভাল। প্ৰেমলাল গুঞ্জু ডাঙৰীয়াকে যে আঘাত দিয়া মুখ্যমন্ত্ৰীৰ অধিকাৰ নাই। আজি আমাৰ দুখ লাগিছে প্ৰেমলাল গুঞ্জু ডাঙৰীয়া আজি এজন সাধাৰণ সংঘৰীয়া। আজি তেখেতে যোৱাকালি প্ৰেছৰ আগত কথাখিনি কৈছে, আজি আমাক আহ্বান জনাইছে যে আপুনি দুগৰাকী আজি মোৰ হৈ পেলাই কথাখিনি আগবঢ়াওক, কাৰণ তেওঁ দুখত ভাগি পৰিছে। ইমান সততাৰে নিষ্ঠাৰে ৰাইজৰ কাম কৰি থকা এগৰাকী ব্যক্তিক আজি মানসিক আঘাত দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধিকাৰ নাই যে এগৰাকী সত্য আৰু নিষ্ঠাৰে কাম কৰা এগৰাকী দুখীয়া পৰিয়ালৰ পৰা জন্মগ্ৰহণ কৰা ব্যক্তিয়ে তেখেতে নিজে ইমান কষ্টৰে কাম কৰি থকাৰ পিছত মানসিক আঘাত দিয়া হৈছে। আজি তেখেতে নিজৰ কেম্পেইনিং আজি কৰিবলৈ যাব পৰা নাই। আজি সেইখিনি অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিছে নেকি? তেখেতে যদি ৰাজনীতি কৰিছে, এগৰাকী মুখ্যমন্ত্ৰী আসনত বহা ব্যক্তিগৰাকীয়ে এনেধৰণৰ মন্তব্য দিব পাৰি জানো? আপোনালোকে নিজে চাওক। আজি এইটো কি কৰা হৈছে যে মনস্তাত্ত্বিকভাৱে এটা খেল খেলিব বিচাৰিছে। মানুহৰ মাজত এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা হৈছে যে মই সকলোকে কিনি আনিব পাৰোঁ। তাৰমানে বিজেপি কংগ্ৰেছক ভোট দি লাভ নাই। যদি কংগ্ৰেছক ভোট দি লাভেই নাই তেতিয়াহ'লে তোমালোকে কিয় ইমানখিনি ষড়যন্ত্ৰ লাভ লৈছা? যদি কংগ্ৰেছৰ কোনো গণভিত্তি নাই তেতিয়াহ'লে কিয় ইমান ভয় খাইছা? আজি এটা কথা প্ৰতীয়মান হৈছে যে প্ৰেমলাল গুঞ্জু ডাঙৰীয়াক যে বিজেপিয়ে ভয় খাইছে মুখ্যমন্ত্ৰীৰ কথাতে এইটো কথা প্ৰতীয়মান হৈছে। আৰু যদি তেওঁলোকে ভয় নাখালেহেঁতেন তেতিয়াহ'লে ৰঞ্জিত দত্ত ডাঙৰীয়াই জামুগুৰিত এখন সভাত কৈছিলে যে এই সমষ্টিত যদি 1 লাখ ভোট দিয়ে মই প্ৰতিটো মণ্ডল কমিটি 1 লাখকে দিম আৰু বুথ কমিটিত 50,000কে দিম। এই নিৰ্বাচনী বিধিটো উলংঘা কৰিছে আৰু তেওঁলোকে টকা পইচা দি কিনিব বিচাৰিছে। গতিকে আজি এই বিজেপি চৰকাৰৰ দিনত যে গণতন্ত্ৰ একেবাৰে খৰ্ব হৈছে, আজি এনেধৰণৰ কথা বতৰাই প্ৰতীয়মান হৈছে। আজি আপোনালোকে কৈছে যে ভূপেন বৰা ডাঙৰীয়াৰ কথাও কৈছে। আজি চাওক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি অসমৰ ৰাইজে দেখি আহিছে। ইয়াৰ আগতে তেখেতে বহুতো মিছা কথা কৈছে, সেই কথাখিনি সকলোৱে জানে। আজি মই সেইকাৰণে কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবি ল'ব নালাগে তেওঁ নিজৰীয়া ব্যক্তি বুলি সকলোৱে ভাবি ল'ব নালাগে। আজি সেই কথা তেওঁ ভাবি লৈছে কাৰণে এইটো হৈছে। আৰু মই সেইকাৰণে বাৰে কৈছো যে নিজে খোৱা থালত প্ৰেমলাল গুঞ্জুৱে থুই নেপেলায় কেতিয়াও। আমাৰ এইটো বিশ্বাস আছে, সম্পূৰ্ণভাৱে আস্থাৰ বিশ্বাস আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আপোনালোকে চাওক, আজি এইটো বাতাবৰণ সৃষ্টি কৰিছে। কিহৰ কাৰণে কথাখিনি কৈছে আপোনালোকে নিজে সংবাদ কৰ্মী হিচাপে ভাবক যে এনেধৰণৰ কথা কোৱাটো সভা পায় নেকি? য'ত ইলেকশ্যন চলি আছে তেওঁ বেলেগ ৰাস্তাই কাম কৰক, তেওঁ বেলেগ কিন্তু তেনেকে কথা ক'ব পাৰে নেকি? কাৰণ তেওঁ এনেধৰণে কথাখিনি ক'ব বিচাৰিছে। আজি হয়তো ভোট মানা মানুহৰ সেই ভাৱটো সোমাই যাব। আজি এই মানুহজনক এনেকুৱা কৰি দিয়া হৈছে তেওঁ যে বিজেপিৰ লগত কাম কৰি আছে। এই বাতাবৰণটো কৰিব বিচাৰিছে, এইটো মানুহৰ মাজত এটা মনস্তাত্ত্বিক খেল খেলিছে। মই এইকাৰণে কৈছো যে মানুহক মাজত ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰেমলাল গুঞ্জুৰ ওপৰত সংগীত হৈ মুখ্যমন্ত্ৰী এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আজি মই কথা স্পষ্টভাৱে ক'ব পাৰোঁ। আৰু আপোনালোকে কৈছে ভূপেন বৰা ডাঙৰীয়াৰ কথাটো কৈছে। ভূপেন বৰা ডাঙৰীয়া ইয়াৰ আগতো বাৰে কৈছে, ইয়াৰ আগতো কৈছিলে যে ব'লক মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় কামাখ্যা মন্দিৰ যাওঁ নহ'লে আপোনালোকে বটদ্ৰৱা থান যাওঁ, দুইজনে শপত লওঁ যে মই কেতিয়াও দল নসলাওঁ আৰু আপুনিও শপত লওক যে দল নসলাওঁ বুলি। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইটো সৎসা নাই তেওঁ গৈ মন্দিৰত সেৱা কৰি সেৱা ল'ব পৰা। কাৰণ তেওঁ যে দল বদলাব এইটো 100% নিশ্চিন্ত। আপোনালোকে চাই থাকক, কেন্দ্ৰত যদি এইবাৰ চৰকাৰ বিজেপিৰ বিৰুদ্ধে যায়, আমাৰ চৰকাৰ হয় আমাৰ ইণ্ডিয়া চৰকাৰ হয়, তেওঁ দল 5